চিলাপথাৰৰ সমভাই গাঁৱৰ যুৱক নিৰুদ্দেশ সন্ধান বিচাৰি পৰিয়ালৰ আকুল আহ্বান চিলাপথাৰৰ সমভাই গাঁৱৰ পৰা এজন যুৱক যোৱাকালি অৰ্থাৎ ৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বহুত ঠাইত বিচাৰ খোচাৰ চলাইছে যদিও এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক ক'ৰবাত দেখা পায় বা তেওঁৰ বিষয়ে কোনো তথ্য জানে তেন্তে অনুগ্ৰহ কৰি তলত দিয়া নম্বৰসমূহত তৎক্ষণাৎ যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। যোগাযোগ নম্বৰ 9101724745 অথবা 6900372822। নিউজ ডেস্ক ৰিপৰ্ট আসাম ডেইলি নিউজ। মোৰ ঘৰ ধেমাজি চিলাপথাৰ সমবায় গাঁৱত যোৱাকালি অৰ্থাৎ ৫ তাৰিখৰ পৰা মোৰ ভাইটি নিৰ্দোষ হৈছে আৰু তাৰ নাম হৈছে তন্ময় লাহন আৰু তাৰ ফটো আৰু আমাৰ কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীনত লগাই দিছোঁ। আপোনালোকে যদি ক'ৰবাত দেখা পায় বা কিবা জানে প্লিজ আমাক কণ্টেক্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ নাম তৰালী লাহন, মোৰ ঘৰ ধেমাজি চিলাপথাৰ সমবায় গাঁৱত যোৱাকালি অৰ্থাৎ ৫ তাৰিখৰ পৰা মোৰ ভাইটি নিৰ্দোষ হৈছে আৰু তাৰ নাম হৈছে তন্ময় লাহন আৰু তাৰ ফটো আৰু আমাৰ কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীনত লগাই দিছোঁ। আপোনালোকে যদি ক'ৰবাত দেখা পায় বা কিবা জানে প্লিজ আমাক কণ্টেক্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।